পৰকীয়া প্ৰেমৰ পৰিণতি 3 সন্তানৰ মাতৃ পলাল 4 সন্তানৰ পিতৃৰ লগত। পৰকীয়া প্ৰেমৰ কাহিনী আপুনি বহুত শুনিছে। এইবাৰ আমি ক'ব বিচাৰিছো আন এক ব্যতিক্ৰমী প্ৰেম কাহিনী। শুনি হয়তো আপুনিও হতবাক হ'ব। এইবাৰ ভতিজাই পলুৱাই নিলে খুৰীয়েকক। ঘটনাৰ স্থান বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত কপাৰটাৰী গাঁৱৰ। কপাৰটাৰী গাঁৱৰ 3 সন্তানৰ মাতৃ আজমত আলীৰ পত্নী পলাল একে গাঁৱৰ 4 সন্তানৰ পিতৃ জাহিদুল ইছলামৰ সৈতে। দীৰ্ঘদিন ধৰি দুয়োজনৰ মাজত চলি আছিল পৰকীয়া প্ৰেম। ঘটনাক কেন্দ্ৰ কৰি সমাজৰ নীতি নিয়মৰ মাধ্যমত দুয়োজনৰ পৰকীয়া প্ৰেমৰ কাহিনী কৰিছিল সমাজে ৰাজহুৱা বিচাৰ ৰাখিছিল সমাজ বান্ধোনেৰে। অৱশেষত দুয়ো সমাজ বান্ধোনৰ শিকলি ছিঙি 8 জানুৱাৰী বুধবাৰে পলাই যোৱাৰ অভিযোগত উত্থাপিত কৰে আজমত আলীয়ে। ঘৰৰ পৰা ঔষধ আনিবলৈ গৈ অলংকাৰ টকা পইচা লৈ জাহিদুলৰ সৈতে পলাই যোৱাৰ অভিযোগ আজমত আলীৰ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত আজমত আলীয়ে কয়াকুছি আৰক্ষী চকীত এজাহাৰ দিয়ে বুলি উল্লেখ কৰে। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ কপাৰটাৰী গাঁৱত। এইটো হল কপাৰটাৰী গ্ৰাম আৰু বৰপেটা ডিস্ট্ৰিক্ট। এইটো ঘটনা হৈছে কপাৰটাৰী গ্ৰামত। এই আজমত নামৰ এটা ল'ৰা, তাৰ দেউতাৰ নাম হল মাধুমিয়া। তাৰ তিৰিৰ লগত এই কপাৰটাৰী গ্ৰামৰ জয়নাল পিছাবৰ ল'ৰা জাহিদুল হক, তেওঁৰ তিৰিৰ লগত আজি প্ৰায় 2-3 মাহ হ'ল ভালোবাসা প্ৰেম প্ৰীতি গোপনত। কিন্তু এই আজমতে নাজানা স্বত্তে আজিৰ পৰা 2-3 মাহ আগত উত্তম মধ্যম ৰাইজে তেওঁক ধৰাৰ পিছত এইটো ৰাইজৰ ওচৰত বহি কিনে এটা মীমাংসা হৈ যায়। সেইটো মীমাংসাত ৰাইজে মিলামিলি কৰি দিয়ে আৰু এনেকা এটা কথা এগ্ৰিমেণ্ট কৰিছে যে যদি এইটো তিৰিৰ লগত যদি তুমি জাহিদুল আৰু কিবা কথা পাতা তেনেহ'লে 1.5 লাখ টকা চিকিউৰিটি দিব লাগিব। সেইটো চৰ্ত মানি মিলামিলি কৰি দিছে। মিলামিলি কৰি দিয়াৰ আৰু সি তলে তলে তেওঁক সৰু মোবাইল এটা কিনি দিছে, দি কিনে আগৰ ধৰেই আৰু এই সেনেকাই ভালোবাসা। আৰু এই আজমতৰ পৰিয়ালটো দুৰ্বলা আৰু ভাই ভাবুকি যায় তাক মাৰি পেলাম। হুলক দোকান আছে 2টা তাৰ। সি কয় লাগে 5 লাখ টকা যাব, তাক মাৰি পেলাম, তথাপি তাৰ বউৰ লগত আমি এনেকৈ চলিম। আৰু সি এনেকৈ লেটি কৰি থাকে। আৰু তাৰ ল'ৰা ছোৱালী 3টা আজমতৰ, এটা ছোৱালী বিয়া দিছে আৰু এটা ল'ৰা এটা ছোৱালী আছেই। এইখিনি হৈ এনেকৈ চলি খাই আছে। তাৰে মাজত কালি 8 জানুৱাৰী গেল। কালি মোটামুটি অনুমান 10টা-11টামান বজাত আৰু এই জাহিদুলে ফুচলাই এই আজমতৰ ঘৰৰ পৰা আপোনাৰ মোটামুটি গৰম টকা পইচা কিমান নিছে আজমতে জানে। সি ভাঙি চাঙি লৈ সব কিছু লৈ আৰু এই জাহিদুলৰ লগত কালি অনুমান 10টা-11টামান বজাত। মূল কথাখিনিৰ মাজত তাৰমানে আমি যিকোনো জানো, তাৰমানে আমি মাছৰ বেপাৰ কৰোঁ, পাঠশালাত থাকোঁ। পুৱাই ধৰক 5টা বজাত উঠি যাওঁ ঘৰৰ পৰা। 5টা বজাত ঘৰৰ পৰা উঠি যাওঁ, আমি পাঠশালাত থাকোঁ। ঘৰত কি হয় নহয় এইটো তাৰমানে আমি নাজানো। ঘৰত অহাৰ পিছত ঘৰৰ মানুহ বা আমাৰ ভাই বিৰাদ্য আছে, গোটেইকেইটা মোক ক'লেও আমি কথাটো বিশ্বাস নকৰোঁ। যিহেতু জাহিদুল আমাৰ ধৰকচোন সম্পৰ্ক, তাৰমানে তাৰ বাপৰ ওচৰত আমি বয়ত পৰছোঁ। সি আমাৰ হল গান আছে, এনে হ'ল ভাতিজা, তাৰ পিছতো গুৰু ভাই। আহোনে আমাৰ হাতত হাত ৰাখি কৈছে যে কাকু তোমাৰ লগত যদি কিবা আমি বেইমানকি কৰোঁ, যদি চাচিৰ লগত কিবা লেনদেনত বেয়া পাইছে মোক, তেনেহ'লে মোক ক্ষমা কৰিব নালাগে। আৰু আমাৰ তোমাৰ হাতত হাত ৰাখি ক'লোঁ যদি আমি চাচিৰ লগত কিবা ঘটনা কৰোঁ তেনেহ'লে আমাৰ মাৰ লগত বা আমাৰ আপি যে আছে, আমাৰ আপিৰ লগত কৰাটো হ'ব। আমাৰ মায়েৰ লগত যি কৰা আমাৰ আপিৰ লগত সেইয়াকে কৰা, সেইটো আমাৰ লগত কৰাৰ গৈছে। তাৰপিছতো এই ঘটনা যে ঘটলাক, এই ঘটনা ঘটাৰ পিছতো তাৰমানে সমাজত কিছুদিন আগত 3 মাহমান আগত সমাজে ধৰি মাৰি দিছে কথাটো। তাৰমানে আগতে থানাতো আমি এজাহাৰ দিছিলোঁ। এজাহাৰ দিয়াৰ পিছত তাৰমানে এই কথাটো ৰাইজে শুনলাক। ৰাইজে শুনি আমাৰ তাৰমানে
মাতবৰৰ তাতে বহি এটা নিমাংসন কৰি দিছে আৰু 1.5 লাখ টকা মুচুৰি বান্ধি দিছে যে আপিটিয়ে যদি আমাৰ তিৰিয়ে যদি তাৰ লগত কথা পাতে তেনেহ'লে 1 লাখ টকা দিব লাগিব আৰু যদি জাইদুলে তাৰ লগত কথা পাতে তেনেহ'লে 1.5 লাখ টকা মুচুৰি বান্ধি দিছে। কালি আমি পাঠশালাত গৈছোঁ পুৱাই, তাৰমানে সিয়ে মোৰ ঘৰৰ পৰা পইচাও ৰাখছি যে ঔষধ আনবাৰ কথা কৈছে যে আমি পাঠশালাত ঔষধ আনবা যাম, কিন্তু যাওঁতে আমাৰ যে শহুৰ আছে আমাৰ শহুৰৰ লৈ আমাৰ তিৰিটোৱে ইয়াৰ পৰা গৈছে ভবানীপুৰ যাওয়াৰ পিছত আমিতো মোবাইল দিয়া নাই তিৰিক, আৰু জাহাদুলে যে মোবাইল দিছে সেইটো তিৰিৰ লগত যে মোবাইলটো আছে আমি আজিলৈকে জানা নাই বা আজিলৈকে দেখা নাই, দেৱাটো সত্য। তাৰমানে এইটো কথা তাৰমানে আমাৰ শহুৰে যে লৈ গৈছে শহুৰে তাৰ পৰা বেলেগ ৰাস্তাত গুচি গ'ল। আমাৰ তিৰিয়ে ক'লাক যে আমি ঔষধ আনবা যাম পাঠশালাত, তেনেহ'লে দেউতা তুমি গুচি যাওক আমি ঔষধকেইটা লৈ আমি ঘৰত যাম, এনেহেন কথা ক'লাক। পিছত সিটো পাঠশালাত জানাই এই জাহিদুলক ফোন কৰি ইয়াৰ পৰা লৈছে। জাহিদুল আৰু ইয়াৰ পৰা পুৱাই 10টা বজাত গুচি গৈছে, ইয়াৰ পৰা পিলপিলিত গৈছে। আমাৰ এই স্বাস্থ্য ভাই এটাৰ পিলপিলিত উঠি ইয়াৰ পৰা গৈছে। যাৱাৰ পিছত আমাৰ স্বাস্থ্য ভাইক কৈছে যে আজমত তিৰি বোলে আমি নিবা নোৱাৰি, মানুহে আমাৰ কথা বদনাম কৰি আছে, নিবা পাৰোঁ না নাং আজি মই চাং কিন্তু আজি লৈ যাম, কাৰোবাৰ বাপৰ যদি হিম্মত থাকে কথাটো সি ৰাখবচোন, সেনেকৈ কৈছে, দম দিছে। কালিয়ে লৈ গ'ল কথা।